31 ডিচেম্বৰৰ ৰাতি আপুনি এই কাম কৰক, আপোনাৰ ঘৰৰ পৰা বেয়া দিন একেবাৰে নোহোৱা হৈ যাব। এই বছৰটোত আপুনি যিমানখিনি বেয়া দেখিছিল, সেই বেয়াখিনিয়ে আপোনাৰ নতুন বছৰটোত কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰে। 1 তাৰিখৰ পৰা আপোনাৰ এটা নতুন জীৱন আৰম্ভ হ'ব। এতিয়া আপোনালোকে 31 ডিচেম্বৰৰ ৰাতি এনেকুৱা কি উপায় কৰিলে আপোনাৰ ভাল দিন আহিব যদি জানিবলৈ বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। তেন্তে বলক এতিয়া আমি জানো যে 31 ডিচেম্বৰৰ ৰাতি এনেকুৱা কি এটা বিশেষ উপায় আছে যিটো উপায় কৰি আপুনি ভাল দিন দেখিবলৈ পাব। আপুনি কি কৰিব, এগছি মাটিৰ চাকি ল'ব। চাকি গছ আপুনি যিমান ডাঙৰ লয় সেইটো আপোনাৰ ব্যক্তিগত কথা, আপুনি সৰু ল'ব পাৰে, ডাঙৰ ল'ব পাৰে। আপুনি এগছি মাটিৰ চাকি ল'ব, তাত আপুনি 3টা লং দিব আৰু আপুনি তাত কপোৰ দিব আৰু অকণমান আপুনি তিল দিব আৰু এই গোটেইখিনি বস্তু দি আপুনি চাকি গছ জ্বলাই দিব। তাৰপিছত কি কৰিব, আপুনি অকণমান হালধি পাউডাৰ ল'ব। হালধি পাউডাৰ লৈ আপুনি কি কৰিব, সেই হালধি পাউডাৰখিনি আপুনি ধুনীয়াকৈ আপোনাৰ কপালত, ডিঙিত, কাণৰ পিছপিনে আৰু নাভিত আপুনি ফোঁট লগাব। আপুনি যদি এই উপায়টো কৰে তেতিয়াহ'লে কি হয়, নকাৰাত্মক যিটো উৰ্জা, সেই নকাৰাত্মক উৰ্জাটো নোহোৱা হৈ যায় আৰু সকাৰাত্মক উৰ্জা আহে। এতিয়া আমি কি হ'ব, 2024ক কেতিয়া বিদায় দিম, 31 ডিচেম্বৰৰ পৰা আমি 2024ক বিদায় দিম। সকলোৱে ভোজ ভাত খাই নাচ গান কৰি 24 চনটোক বিদায় দিব। তেনে ক্ষেত্ৰত এই যে আমি সেইখিনিৰ মাজতে সীমাবদ্ধ থাকিলে নহ'ব, তাৰ মাজতে আপুনি এটা সৰু উপায়, যিটো উপায় কৰি আপুনি আধ্যাত্মিকতাৰ জৰিয়তেও 2024 বৰ্ষটোত যিখিনি বেয়া আছিল সেই বেয়াখিনি আপুনি বিদায় দিব পাৰে। সেইটো কৰিবৰ কাৰণে আপুনি কেৱল মাত্ৰ মাটিৰ চাকি ল'ব, লং ল'ব, কপোৰ ল'ব, তিল ল'ব, ধুনীয়াকৈ সেইখিনি লৈ চাকি গছ জ্বলাব আৰু আপুনি অকণমান হালধি ল'ব। আপুনি যেতিয়া চাকি, তিল এইখিনি ধুনীয়াকৈ জ্বলাই দিব, জ্বলাই দিলে কি হ'ব, যিটো নকাৰাত্মক উৰ্জা আছিল সেই নকাৰাত্মক উৰ্জাটো নোহোৱা হৈ যাব আৰু যেতিয়া আপুনি হালধিৰে ধুনীয়াকৈ ফোঁট এটা লগাব, আপোনাৰ সকাৰাত্মক উৰ্জা আহিব। গতিকে যদি আপুনি বিচাৰিছে বেয়া দিন গৈ ভাল দিন অহাটো, তেনে ক্ষেত্ৰত আপুনি 31 ডিচেম্বৰৰ ৰাতি এই উপায়টো এবাৰ কৰি চাব।